চিৰ জ্যোতিষ্মান হ'ব শ্বহীদৰ ত্যাগ 860 গৰাকী শ্বহীদৰ স্মৃতি বহনেৰে বৰাগাঁৱত নিৰ্মাণ শ্বহীদ স্মাৰক অনন্ত কাললৈ শ্বহীদ স্মাৰক হৈ ৰব জাতিৰ তেজৰঙা ইতিহাসৰ সাক্ষী শ্বহীদ দিৱসত অসমবাসীলৈ মুকলি হ'ব শ্বহীদ স্মাৰক জাতিৰ ইতিহাসত চিৰদিনলৈ মচিব নোৱাৰা এক অধ্যায় 6 বছৰীয়া অসম আন্দোলন অসমত অবৈধ অনুপ্ৰৱেশৰ চিন্তাই দহি থকা জাতি ৰক্ষাৰ আদৰ্শেৰে উদ্বুদ্ধ 860 জন পাহুৱাল ডেকাই এই অসম আন্দোলনতে হেৰুৱাইছিল জীৱন বুকু খুদা হৈছিল অসমৰ অলেখ আই মাতৃৰ চিৰদিনলৈ শূন্যতাক আঁকোৱালি ল'বলগীয়া হৈছিল বহু পৰিয়ালে জাতিৰ আজন্ম প্ৰেমিক সেইসকল শ্বহীদৰ তেজৰ বিনিময় দিয়াৰ প্ৰচেষ্টাৰে ৰাজ্য চৰকাৰৰ অভিনৱ প্ৰয়াস মহানগৰৰ বৰাগাঁৱত স্থাপন কৰা হ'ল শ্বহীদৰ পবিত্ৰ স্মৃতিত শ্বহীদ স্মাৰক 116 বিঘা মাটিৰ বৃহৎ পৰিসৰত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই শ্বহীদ স্মাৰক মূল প্ৰৱেশ দ্বাৰতেই শ্বহীদৰ স্মৃতিৰ প্ৰতিষ্ঠা অক্ষয় বন্তিৰ শ্বহীদ দিৱসৰ পূৰ্বে 9 ডিচেম্বৰৰ সন্ধিয়ালৈ প্ৰজ্বলিত হয় অক্ষয় বন্তিভাগ চাৰিওফালে জলাশয়ৰ নৈসৰ্গিক পৰিৱেশে জীপাল কৰি ৰখা এই শ্বহীদ স্মাৰকত থকা পানীৰ কৃত্ৰিম ধাৰাই সোণত সুৱগা চৰাইছে স্মাৰকটোৰ ভিতৰত দেৱালত অংকন কৰা হৈছে অসমৰ মানচিত্ৰ অসম আন্দোলনৰ প্ৰতিটো খবৰ প্ৰকাশ হোৱা বাতৰি কাকতৰ ছবি ওলমাই থোৱা হৈছে স্মাৰকৰ ভিতৰত স্মাৰকৰ ভিতৰত স্থাপন 860 জন শ্বহীদৰ প্ৰতিমূৰ্তি দেৱালয়ত লিপিবদ্ধ জয় আই অসম ধ্বনি 10 ডিচেম্বৰত অসমবাসীলৈ উৎসৰ্গা কৰিব এই আটক ধুনীয়া স্মাৰক তাৰ পূৰ্বে 9 ডিচেম্বৰৰ পুৱা মুখ্যমন্ত্ৰীয়ে তদাৰক কৰে শ্বহীদ স্মাৰক ক্ষেত্ৰ বহুদিনীয়া এটা আমাৰ আকাংক্ষা আছিল সপোন আছিল অহাকালি আমি ৰাতিপুৱা 11 বজাত এই শ্বহীদ স্মাৰক প্ৰকল্প শুভ উদ্বোধন কৰিম 45 বছৰ পিছত শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ প্ৰায় 45 বছৰ পিছত আমি অসমৰ কৃতজ্ঞ ৰাইজে তেখেতক আৰু 855 জন শ্বহীদক আমি সন্মান জনাম আৰু অসমৰ বিভিন্ন জিলা সদৰত হাজাৰ হাজাৰ যুৱক যুৱতী অহাকালি শ্বহীদ প্ৰণামোতিমাক গীতটো পৰিৱেশন কৰিব শ্বহীদ দিৱসত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিব এই স্মাৰক উদ্বোধনী অনুষ্ঠানৰ লগে লগে ৰাজ্যৰ ভিন্ন প্ৰান্তত একেমুখে পৰিৱেশন কৰিব শ্বহীদ প্ৰণামোতিমাক মৃত্যু হৈও অমৰ হোৱা শ্বহীদৰ পবিত্ৰ স্মৃতিৰে জীপাল হ'ব জাতি জীপাল হ'ব ৰাজ্য বৰাগাঁৱৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট